জয় মা কামাখ্যা, জয় মা বগলামুখী। মই কেইদিনমান আগতে কামাখ্যা মন্দিৰ গৈছিলোঁ। কামাখ্যা মন্দিৰ ৰাতিকে 2-3টামান বজাত গৈছিলোঁ। যাওঁতে ইমান মানুহ দেখা পালোঁ, হাজাৰ হাজাৰ মানুহ দেখা পালোঁ। মানুহে ৰাস্তাৰ চিৰিত বহি আছে যে ৰাতিপুৱাকৈ কেতিয়া গেটখন খুলিব আৰু কেতিয়া তেওঁলোকে ভগৱতীৰ দৰ্শন কৰিবৰ কাৰণে পাৰিব। এইখিনিলৈকে কোনো বিশেষ প্ৰব্লেম নাই। কিন্তু মই দেখিছোঁ যে মেক্সিমাম মানুহে নিজৰ অকল আপোনপেটীয়া হৈ নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰিবৰ কাৰণেহে ভগৱানৰ ওচৰত আহে। আমাৰ মন্দিৰতো বহুত মানুহ আহে, বহুত মানুহৰ মনোকামনা সিদ্ধি হয়, কিন্তু সিদ্ধি হোৱাৰ পিছত তেওঁলোকে আকৌ ভগৱানক পাহৰি যায়। আমি আচলতে ভগৱানক পাহৰিব কেতিয়াও নালাগে। আমি সদায় ভগৱান চিন্তা কৰিব লাগে, ভগৱতীক চিন্তা কৰিব লাগে। আৰু আচলতে এই ভৌতিক পৃথিৱীত থাকি পেলাই আমি ভগৱানক এনেকুৱা এটা বস্তু হিচাপত ভাবি লৈছোঁ, ভগৱানে অকল আমাক দিয়াৰ কাৰণেহে যেন আছে। কিন্তু ভগৱানে অকল আমাক দিয়াৰ কাৰণে নাই আমাৰ এই ভৌতিক বস্তু। ভগৱতী হৈছে মোক্ষ প্ৰদায়িনী। ভগৱতীয়ে মোক্ষও দিয়ে। আপোনালোকে এইটো ভুল নকৰিব। আপোনালোকে ভগৱানক অকল নিজৰ বস্তু, নিজৰ স্বাৰ্থৰ কাৰণে ভগৱতীৰ ওচৰত আহি পেলাই প্ৰাৰ্থনা নকৰিব। আপোনালোকে নিজৰ যাতে সৎগতি হ'ব পাৰে, শেষ বয়সত, শেষ অৱস্থাত যাতে আপোনালোকৰ চব ফালৰ পৰা কল্যাণ হয়। আপোনালোকৰ ভৌতিক বস্তুটো মই বুজি পাইছোঁ যে আপোনালোকক বহুতখিনি সুখ লাগে, সমৃদ্ধি লাগে, সেইখিনিতো মায়ে দিব। কিন্তু হ'লেও আপোনালোকে ভগৱতীৰ ওচৰত নিজকে চাৰেণ্ডাৰ কৰক। তেতিয়া আপোনালোকে আচল ভগৱতীৰ মহিমা বুজি পাব। জয় মা কামাখ্যা, জয় মা বগলামুখী।